কলিয়াবৰত এটা খবৰ ডাঙৰ খবৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে ওলাই আহিছে শ শ লোক সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে কাজিৰঙাত এপিচিচিৰ সভাপতি গৰাকীয়ে কাজিৰঙাৰ ইকো সেনসিটিভ জোনক লৈ যি মন্তব্য কৰিছিল সেই মন্তব্যৰ বিৰোধিতা কৰি আজি কাজিৰঙাৰ কুঠৰিত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছে শ শ লোক এই যেটো ভিজুৱেলছ আপোনালোকে দেখা পাইছে সকলোৱে হাতত বেনাৰ পোষ্টাৰ লৈ প্ৰতিবাদী সমতলত অংশগ্ৰহণ কৰিছে কাজিৰঙাৰ দাঁতি কাষৰীয়া যি সকল লোক আছে সেই লোকসকল আজি ওলাই আহিছে হিলদল ভাঙি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে এপিচিচিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে কাজিৰঙাৰ ইকো সেনসিটিভ জোনক লৈ যি মন্তব্য কৰিছিল সেই মন্তব্যক এটা বিভ্ৰান্তিকৰ মন্তব্য এটা অপব্যাখ্যা বুলি অভিহিত কৰিছে স্থানীয় লোকসকলে আৰু তেওঁলোকে সেই মন্তব্যক কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে আৰু তাৰ বাবে গৌৰৱ গগৈৰ সেই মন্তব্যৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছে শ শ লোক এই সমূহ ভিজুৱেলছ আপোনালোকে দেখা পাইছে গতিকে কেৱল এই প্ৰতিবাদ সাব্যস্ত কৰাই নহয় যেহেতু গৌৰৱ গগৈয়ে কৈছিল যে ইকো সেনসিটিভ জোন 1 কিলোমিটাৰৰ পৰিৱৰ্তে 10 কিলোমিটাৰ হ'ব লাগে কিন্তু কাজিৰঙাবাসীয়ে কি বিচাৰে যেনে চৰকাৰে ইতিমধ্যে 1 কিলোমিটাৰ সেই ইকো সেনসিটিভ জোনৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰি গৌৰৱ গগৈ এই মন্তব্য কৰিছিল আৰু তাৰ পিছতেই জাঙুৰ খাই পৰিছে এই লোকসকল আৰু জাঙুৰ খাই পৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছে কেৱল কাজিৰঙা দাঁতি কাষৰীয়া এই লোকসকলে নহয় তাত কাৰ্বি জনগোষ্ঠী ছাত্ৰ সন্থাও আহিছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে গতিকে তেওঁলোকে কি মন্তব্য কৰিছে গৌৰৱ গগৈৰ এই অপব্যাখ্যাৰ শুনিলক গৌৰৱ গগৈয়ে যিটো আকুৰ্গু স্থিতিৰে কৈ আহিছে তৰুণ গগৈৰ দিনৰ পৰা 10 কিলোমিটাৰ এইটো কংগ্ৰেছ বা অখিল গগৈয়ে যিখিনি বা গৌৰৱ গগৈ বা অখিল গগৈয়ে যিখিনি কৈ আছে সেইখিনি স্থানীয় ৰাইজে মানি নলয় অসম চৰকাৰে যিটো লৈছে 1 কিলোমিটাৰ ঠাই বিশেষকৈ 1 কিলোমিটাৰ ঠাই বিশেষকৈ 0 ঠাই বিশেষকৈ 500 মিটাৰ এইখিনি আমাৰ স্থানীয় ৰাইজে মানি লৈছে আজিৰ এই মানে ৰেলীটোৰ প্ৰথম উদ্দেশ্য যে আমি অসমৰ চৰকাৰৰ যিটো বৰ্তমান স্থিতি যিখিনি ঘোষণা কৰিছে সেইখিনি আমাৰ স্থানীয় ৰাইজে মানি লৈছে ঠাই বিশেষকৈ 0 ঠাই বিশেষকৈ 200 মিটাৰ ঠাই বিশেষকৈ 500 মিটাৰ ঠাই বিশেষকৈ 1 কিলোমিটাৰ সেইখিনি আমাৰ ৰাইজে মানি লৈছে গৌৰৱ গগৈ ডাঙৰীয়া কিছুদিন আগতে অখিল গগৈ ডাঙৰীয়া তেওঁলোকে বক্তব্য আগবঢ়াইছে যে 10 কিলোমিটাৰটোৱে প্ৰযোজ্য থাকিব লাগে আমি তাৰ তীব্ৰ বিৰোধিতা কৰি আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ 1 কিলোমিটাৰটোৰ বিৰোধিতা কৰি তেওঁলোকে 10 কিলোমিটাৰটোৱে সমৰ্থন কৰিছে 10 কিলোমিটাৰ ইকো সেনসিটিভ জোন থাকিব লাগে বুলি তেওঁলোকে বক্তব্য আগবঢ়াইছে আমি তেওঁলোকৰ বক্তব্যক বা তেওঁলোকৰ ইচ্ছাক আমি গৰিহণা দিছোঁ আমি তেওঁলোকক ধিক্কাৰ দিছোঁ কাৰণ আমি কাজিৰঙাৰ কাষৰ দাঁতি কাষৰীয়া ৰাইজে ইকো সেনসিটিভ জোন বা কাজিৰঙাৰ বন্য জীৱ জন্তু বা কাজিৰঙাৰ বিভিন্ন আইনৰ কাৰণে যি সমস্যা ভুগি আহিছোঁ সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি 1 কিলোমিটাৰ ইকো সেনসিটিভ ৰখাৰ প্ৰস্তাৱ প্ৰেৰণৰ যি প্ৰস্তাৱ মানে বক্তব্য আগবঢ়াইছে তাক আমি আদৰণি জনাইছোঁ গতিকে আমি আজি এই প্ৰতিবাদটো এইকাৰণে কৰা হৈছে আৰু ইতিমধ্যে সেই মন্তব্য আপোনালোকে শুনিছে যে গৌৰৱ গগৈৰ সেই মন্তব্যৰ বিৰোধিতা কৰি যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে আৰু তাৰ বাবে আজি কলিয়াবৰৰ কুঠৰিৰ পৰা সমদল কৰি পদযাত্ৰা কৰি বাগৰিলৈকে কেইবা শতাধিক লোকে এই প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে হাতত বেনাৰ পোষ্টাৰ লৈ তেওঁলোকে দাবী কৰিছে যে আসলতে কুঠৰি আৰু বাগৰিত ইকো সেনসিটিভ জোন শূন্য হ'ব লাগে সেয়া তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী আছিল আৰু ইকো সেনসিটিভ জোন বাগৰি আৰু কুঠৰিত শূন্য হ'ব লাগে সেয়া হৈছে কাজিৰঙাৰ যিসকল স্থানীয় লোক তাৰ দাঁতি কাষৰীয়া লোক আনকি দাঁতি কাষৰীয়া কাৰ্বিয়া যি ছাত্ৰ সন্থা আছে তেওঁলোকেও এই প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকেও সেই দাবী জনাইছে যে ইকো সেনসিটিভ জোন আসলতে শূন্যহে হ'ব লাগে কিন্তু চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে যে 1 কিলোমিটাৰ ইকো সেনসিটিভ জোন থাকিব আৰু তাৰ যেহেতু সেই সিদ্ধান্তৰ বিৰোধিতা কৰি গৌৰৱ গগৈয়ে তাত উপস্থিত হৈ তেওঁ এই মন্তব্য কৰিছিল যে ইকো সেনসিটিভ জোন আসলতে 1 কিলোমিটাৰৰ পৰিৱৰ্তে 10 কিলোমিটাৰ হ'ব লাগে আৰু তাৰ পিছতে জাঙুৰ খাই পৰিছে এই সকল লোক আৰু দেখা গৈছে আজি এই যি দৃশ্য দেখা পাইছে যে আজি কেইবা শতাধিক লোকে এই ধৰণে হাতত বেনাৰ পোষ্টাৰ লৈ তেওঁলোকে ওলাই আহিছে গৌৰৱ গগৈৰ সেই মন্তব্যৰ বিৰোধিতা কৰিছে আৰু কলিয়াবৰৰ
কোঠৰীৰ পৰা তেওঁলোকে এইদৰে বাগৰিলৈকে পদযাত্ৰা কৰি সমদল কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু লগতে খুব প্ৰকাশ কৰিছে যে আচলতে তেওঁলোকে দীৰ্ঘদিন ধৰি যি তেওঁলোকে বিচাৰি আছিল সেই বিচৰাখিনি আচলতে চৰকাৰে কৰবাত নহয় কৰবাত কিছু তেওঁলোকে যিহেতু এইখিনি মানি লৈছে কিন্তু যিহেতু গৌৰৱ গগৈ ইয়াৰ পিছতে সেই যি মন্তব্য কৰিছে বা অখিল গগৈ যি কৈছে সেইবাবে গৌৰৱ গগৈ আৰু অখিল গগৈৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰি আজি কলিয়াবৰৰ কোঠৰীৰ পৰা এই ধৰণে কেইবা শতাধিক লোকে হাতত বেনাৰ পোষ্টাৰ লৈ তেওঁলোকে এই প্ৰতিবাদ সাব্যস্ত কৰি ওলাই আহিছে বাগৰি